আমি নাজিৰা জিলা শাখাৰ মূলৰ সদস্য প্ৰশান্ত বৰা বাপক আমি নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ। আমি প্ৰশান্ত বৰা বাপক আদৰি আনিবৰ বাবে জিলা শাখাৰ মূলৰ সদস্য যুগল গগৈ বাপক আমি সেৱা জনালোঁ। উক্ত সভালৈ নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰি অনা পৰম সন্মানীয় প্ৰশান্ত বৰা মূলৰ সদস্য নাজিৰা জিলা শাখা, আজি আমাৰ এই সভালৈ কৰ্মব্যস্ততাৰ জীৱনৰ মাজেদিও বিশ্ববিদ্যালয়ৰ সময়ৰ সুৰক্ষালৈ আমাৰ মাজত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভাগ ভংগী শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পৰম সন্মানীয় কলিতা আমাৰ মাজত উপস্থিত আছে স্মৃতি গ্ৰন্থ উন্মোচনৰ দায়িত্ব পালন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী বৌদ্ধিক জগতৰ বিশিষ্ট ব্যক্তি, যি কাগজে কলমে শংকৰদেৱৰ এতিয়া পৰৱৰ্তী কাৰ্যসূচীলৈ আহিছোঁ। আমাৰ সকলোৱে আগ্ৰহে বাট চাই আছোঁ আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণ আমাৰ পৰা সৃষ্টি হোৱা নাজিৰা জিলা শাখা, তাৰমানে শিৱসাগৰ জিলা শাখাৰ পৰা সৃষ্টি হোৱা এখন জিলা নাজিৰা আৰু আঠখন চৰাইদেউ। গতিকে আমাৰ শিৱসাগৰ জিলা পুত্ৰস্বৰূপ বুলিয়ে কৈছোঁ। এই জিলা শাখাৰ মূলৰ সদস্য সকলোৱে পৰিচিত সুব্যাখ্যাকাৰ প্ৰশান্ত বৰা বাপ আমাৰ মাজত আজি আছে। আমি তেখেতক নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰিবৰ কাৰণে আমি আছে। শ্ৰীমন্ত হৰি ভকতৰ যেন কল্পনা তাহাত বিনা নাই 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 আমাৰ পৰম গুৰু তাহাত বিনা নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ জয় গুৰু শংকৰ। মোৰ আদৰৰ সংস্কৃতি বান্ধৱ ভাইমাতি সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ প্ৰযোজক গোপালতাৰ আঞ্চলিক শাখাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই গুৰুপীঠত জিলা শাখাৰ মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ধৰ্ম আচনি সভাৰ সভাপতি বাবুজনলৈ ধন্যবাদ কৰিছোঁ। আজি এই ধৰ্ম আচনি সভাৰ উদ্বোধক বাবুজনলৈ ধন্যবাদ কৰিছোঁ। বিশিষ্ট অতিথি আকৰ্ষিত কৰা
শ্ৰীমন্ত শংকৰদেৱৰ শিৱসাগৰ জিলা শাখাৰ মূল সদস্য সন্মানীয় যুগল প্ৰসাদ গগৈ প্ৰভুজনলৈ বেয়া নিবেদন কৰিছোঁ। মূল সদস্য আন এজন মূল সদস্য মোৰ অতিকে মৰমৰ সন্মানীয় মোহন বড়ো প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। এই জিলা শাখাৰ সন্মানীয় কৰণ সদস্য প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। জিলা শাখাৰ বিভিন্ন শাখা সমিতি সাহিত্য সংস্কৃতি প্ৰচাৰ শাখাকে প্ৰমুখ কৰি আই মাতৃ কল্যাণ সমিতিয়ে প্ৰমুখ কৰি সকলো শাখা সমিতি সভাপতি সম্পাদক বা সমাজলৈ সেৱা নিবেদন কৰিছোঁ। জিলা শাখাৰ উপ সভাপতি প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। জিলা শাখাৰ বিষয়ববীয়া সদস্য সমাজলৈ সেৱা নিবেদন কৰিছোঁ। আৰু লগতে আজি CBD গ্ৰন্থ উন্মোচক মণিৰাম দেৱান মহাবিদ্যালয় অধ্যক্ষ সন্মানীয় মামণি বৰা এগৰাকীলৈ সেৱা নিবেদন কৰিছোঁ। গ্ৰন্থ উন্মোচক শিৱসাগৰ বিশ্ববিদ্যালয় পঞ্চক সন্মানীয় প্ৰফুল্ল চন্দ্ৰ কলিতা প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। লগতে আগনি কমিটি সভাপতি সম্পাদকক প্ৰমুখ কৰি 12খন আঞ্চলিক শাখাৰ সভাপতি সম্পাদক সমাজলৈ সেৱা নিবেদন কৰি প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক আমি সমাজলৈ সেৱা নিবেদন কৰিছোঁ। লগতে মোৰ সন্মুখত আসন অলংকৃত কৰা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ আই মাতৃ সমস্ত কণ যুৱক যুৱতী লগতে সেৱা বাহিনী যুৱক যুৱতীসকললৈ ভক্তি কৰা সেৱা নিবেদন কৰিছোঁ। বিশেষকৈ আমাক সংযোগে দি আমন্ত্ৰণ কৰা এই জিলা শাখাৰ সম্পাদক সন্মানীয় অচ্যুত নাথ প্ৰভুজনলৈ ভক্তি কৰা সেৱা নিবেদন কৰিছোঁ। আৰু লগতে আমি এভাগী সমস্ত বাপ বান্ধৱলৈ আমি দুই এষাৰ ক'বলৈ যাওঁতে সদানিতে অপৰাধ হ'ব পাৰে, গতিকে আমি এভাগী সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ হৰে কৃষ্ণ কটলেছ দুটা আছে নিশ্চয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাই আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ধৰ্ম আলোচনী সভাৰ বিশেষভাৱে উদ্বোধক বাদ জনাই লগতে সভাপতি বাদ জনায়ো সুন্দৰভাৱে এই ভক্তি দিশত কিছু কথা আগবঢ়াই গৈছে। তাৰ মাজতো আমিনো কি ক'ম, গ্ৰন্থ উন্মোচক আইগৰাকীও সুন্দৰভাৱে কথাখিনি কৈ গৈছে। তাৰ মাজতো আপোনালোক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ লোকসকলে জানে গুৰুজনাৰ কথা সম্পূৰ্ণভাৱে, তথাপিতো আমি খুব সহজ সৰলভাৱে
যুৱক যুৱতীসকলৰ কাৰণে কেইটামান কথা কৈ যাম বুলি আগবাঢ়িছোঁ। কাৰণ যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি পৃথিৱীৰ বিশ্ব সৃষ্টি কৰিলে, সনাতন মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত জগত পালন কৰা চতুৰ্ণ ব্ৰহ্মা, মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহনিকে সেৱা কৰি আছে, চাৰিবেদে যাৰ মহিমা বিচাৰি নাপায়, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ হৈছিল। দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুমৰে, কৃষ্ণেকে শংকৰ নামত ভৰিয়া জগত উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ প্ৰয়াণৰ পাছত পৃথিৱীত মহাভাৱৰ তাণ্ডৱ লীলা আৰম্ভ হ'ল। ভজ্ৰ বজ্ৰ পংকজ অংকুশ স্পৰ্শৱতী হৈ বহুমতী বিধৱা হ'ল। সেইকাৰণে গুৰু চৰিত্ৰত কৈছে, পূৰ্বকালে ইটো ৰাইজে নাচিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি, নানা দেৱ পূজয় ৰয় বলিদান, শংখ মহি কাতে অসংখ্য প্ৰমাণ, যুগত গৈলে কলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত, ইটো কৰিতে মস্তে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ প্ৰবচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে, কেৱল ভোগ বিলাসত উন্নত হৈ ধনং দেহি, পুত্ৰং দেহি, ভাজ্যং মনোৰমা দেহি, সুখং দেহি, ইয়াতেই লোক সমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বসুমতী দুখ মোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি এই মৎস্য ধামলৈ আহিব লগা হ'ল। সেয়ে হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। আজি প্ৰায় 577 বছৰ আগতেই বৰদোৱাৰ ধামত কুসুম ভূঞা গৃহত সেই নৰৰূপী গুৰুদেৱ অৱতাৰ হৈছিল। আৰু তেৰাই বিভিন্ন দেৱ দেৱী উপাসনাৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰি এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু তেৰাই যিদিনা গণকুচিত মহাপুৰুষ মাধৱদেৱৰ ওপৰত ধৰ্মৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল, সেইদিনা আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে, কৃপাল গুৰুদেৱ, তোমালোকৰ অবিহনে এই ধৰ্মৰাজ্যভাৰ কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনাই কৈছিলে, বোলে চিন্তা নকৰিবা, শুনিও মাধৱ মোৰ থাকিবাৰ স্থান, কিদনৰ সমমূৰ মুক্তিৰ সমান, নিপুণে মুহুক গুৰু যিজনে বুলয়, কিদনৰ সমপুথি থাকয় যথাত, কীৰ্তনত সমপুথি থাকয় যথাত, সাহিত্য মাধৱময়ী থাকি ভূত থাত। চিন্তা নকৰিবা, মই ক'ত থাকিম? কীৰ্তনৰ দশমত থাকিম।
বোলে তুমিও থাকিব লাগিব মহাপুৰুষ মাধৱদেৱে কৈছে বোলে কেনেকে থাকিব লাগিব ঘোষা নামে শাস্ত্ৰখনি তুমি লিখিবা ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা ঘোষা আৰু ৰত্নাৱলীত মহাপুৰুষ মাধৱদেৱৰ অতি স্বৰূপ কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই চাৰি শাস্ত্ৰ গুৰুদেৱ নাম ভকত এই চাৰি বস্তুৰ তত্ত্বহে মহাপুৰুষ গুৰু দুজনাই ৰচনা কৰিছিল গতিকে আজি এই জেলাৰ জন্ম জয়ন্তী উপলক্ষে আপোনালোক ইয়াত সমবেত হৈছে এই গুৰুগৃহত বিভিন্ন বাদ্য নৃত্য গীত সৃষ্টি প্ৰদৰ্শন কৰিলে গতিকে আপোনালোক জীৱন ধন্য হৈছে কাৰণ ভাগৱতে কৈছে যিমানে কৃষ্ণপতি হেৰিকে অক্ষয় ইহাক নিবাক একোজনে নাপায় আনৰ কৰ্মে লগাইলে যথেষ্ট ভিউ বিধা জনম বিধা হয় নশুনা কৃষ্ণ কথা নশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায় সেইটো হেনো বিধা জনম সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন মই পৃথিৱীত এনেকুৱা এটা আশা সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি সাধুলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু ভগৱন্তৰ কৰ্মত যদি লগাব পাৰো তেতিয়াহ'লে ভগৱন্তই কৈছে যে মোৰ কাৰণে যি দিব সি কিবা পাই থাকিব আজি উৰুক্তা হ'বলৈ দিছে এও কি হ'বলৈ দিছে কি দিলে কৃষ্ণ কৰ্ম এইটোৱেই যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয় আত্মাকে ধৰি নিখিল কৰ্মত জগত কৰ্মত আমি যিকোন সময় লগাম শাৰীৰিক মানসিক ভৌতিক আৰ্থিক এইকণহে আমাৰ অক্ষয় পুণ্য এইকণহে আমি পৰকাললৈ লৈ যাম এতিয়া প্ৰাৰব্ধ কালৰ পৰা লৈ অহাখিনি আমি ভোগ কৰি আছো সব ইয়াতে এৰি থৈ যাব লাগিব পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিব ঐত পৰি পাপ পুণ্য দুই যাব লগতক ধৰি দুটা বস্তু কিন্তু যাব হয় পাপ নহয় পুণ্য পাপ হোৱা যাৱতীয় যিমান বস্তু ইয়াতে এৰি থৈ যাব লাগিব আজিৰ দৰে কৰা কৰ্ম শাৰীৰিক মানসিক ভৌতিক আৰ্থিক এইকণহে আমাৰ পৰকালৰ পিঠ এই পিঠটোৱে ইহৰ কালত শান্তি দিব জীৱগতি আছে হয় ঊৰ্ধ্বগতি নহয় অধোগতি মৃত্যুৰ কাৰ আছে দেশৰকে ধৰ্ম জনম কৰম এই কথাটো আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব যে আমি 84 লক্ষ্য যদি অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছো 20 লক্ষ্য স্থাৱৰজনী আমি গছ গছনিত 20 লাখ বাৰ অতিক্ৰম কৰি আহিছো 9 লক্ষ্য জলচজনী আমি মাছ কাছত 9 লাখ বাৰ আমি অতিক্ৰম কৰি আহিছো কিমি জুনিত আমি 11 লাখ বাৰ আমি ভূপৰত জন্ম লাভ কৰিছো আমি 30 লক্ষ্য পশুৰ জনিত বাঘ সিংহত আমি 30 লাখ বাৰ অতিক্ৰম কৰি আহিছো আৰু 10 লক্ষ্য চৰাই আমি চৰাই চিৰিকটি 10 লাখ বাৰ অতিক্ৰম কৰি আহিছো 4 লক্ষ্য বান্দৰ তাৰপিছতে আমি মানুহ কিন্তু কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে মনুষ্যে ভজে আনে ভজিবে নাপায় যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছো মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে দেখা বুলি অৰ্জুন সব মানুহে নোৱাৰে বুলি কৈছে
মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ সেহিকে ভজীয়া যত্ন কৰিয়া আমাৰ মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে মোক ভজিব পাৰে সকলোৱে নোৱাৰে সেইকাৰণে ভাগৱত ধ্যান দিছে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজুৰতে নাম নাহে তাহাৰ মুখত নলৱে সন্তৰ সংগ সিকাৰণে ৰঙ জানিবাহে শিকে নিজ পৰম পাখণ্ড যাৰ জন্মে জন্মে যি পাপত ভুলতি আছে তেওঁ কিন্তু ঈশ্বৰৰ গুৰু সেৱা ইত্যাদি ইত্যাদি অনুষ্ঠানলৈ আহিব নোৱাৰে গতিকে সাধু নামক নাহিকে প্ৰবন্ধ সিটো পাতকি নাই ভকতিৰ গন্ধ তেওঁ কোনো ভকতি গন্ধ নাপায় গতিকে কেনেকুৱা ধৰণ আহিব জন্মে জন্মে যিটো আৰাধি আছে হৰি তাহাৰ মুখত নাম আহে হৰ হৰি যিজন জন্মে জন্মে পুণ্য কৰি আছে ঈশ্বৰৰ গুৰু সেৱা ইত্যাদি ইত্যাদি কৰি আছে তেওঁ সেই ঈশ্বৰৰ নাম একান্ত মনেৰে ধৰিব পাৰে গতিকে মহাপুৰুষ গুৰুজনাই আমাক এই ভকতিৰ মাধ্যমেৰে ইতিমধ্যে সভাপতি বাপজনাই ভকতিৰ কথাখিনি গৈ গ'ল তাৰ মাজতো আমি ওপৰে ওপৰে কেইটামান কথা ক'ব বিচাৰিছোঁ কাৰণ ভকতি নহ'লে আমাৰ কোনো সিদ্ধি লাভ কৰিব ভগৱন্ত চৰণত লাভ কৰিব নোৱাৰোঁ সেইকাৰণে ভকতি কপিলযোগেদি মাতৃ দেৱভূতি কৈছে একাধিকবিধ সগুণ ভক্তি দেখুৱাইছে কিন্তু আমি নবিধ আমাক ভক্তি দেখুৱাইছে এই ভক্তিৰ দ্বাৰা কাক লগ পাইছে আমাক কিন্তু মহাপুৰুষ গুৰুজনাই সম্পূৰ্ণ লিপিবদ্ধ কৰিছে হে ৰাম নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি পৰিচিতে শ্ৰৱণত লভিলা মুকুতি প্ৰবাদে স্মৰণ ভক্তি ভৈলা পাৰি খদ অম্বৰীষে পাইলে গতি দেৱী হৰি পদ ৰাম ইন্দ্ৰ বিনয় অচিলন্ত কৃষ্ণ চৰণত অকুৰে বদনা ভক্তি ভৈলা মাধৱত হৰিৰ যে ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধবেদা শত কৰ্ম কৃষ্ণত কৰিলা কৃষ্ণ সমে কৰিলন্ত অজুনে প্ৰকৃত এহি নৱবিধ ভক্তি ভৈলা বিদিত এই নৱবিধ ভক্তি দেখুৱাইছে শ্ৰৱণ কীৰ্তন বচন বদন স্মৰণ পদসেৱা ভাষ্য সংকীৰ্তন আৰু আত্মা নিবেদন গতিকে নাৰদে কি কৈছিলে কীৰ্তন কৰিছিলে পৰিচিতে শ্ৰৱণ কৰিছিলে অৰ্জুনে সখী ৰূপে পাইছিলে আৰু ভাষ্যভাৱে কোনে পাইছিলে উদ্ধৱে গতিকে প্ৰত্যেকজনক আমাক দেখুৱাই থৈ গৈছে গতিকে সেইকাৰণে আমি ইয়াত ভক্তি কৰিবলৈ হ'লে আমি কি কৰিব লাগিব কপিলযোগেদি মাতৃ দেৱভূতি কৈছে মন বুদ্ধি কৰি আদি যতেক আশ্ৰয় সৎ সং হবাৰ মূল জানিবা নিশ্চয় জীৱনত দুৰ্লভ পাক সংগ হয় কিন্তু ধৈৰ্য নহওঁ এৰিবে লাগয় এই সংগে নিতে যদি ভাৰত কৰিত মুখ্য দুৱাই দেৱে পয় মুকুত মা তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা তেতিয়াহ'লে তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰা আৰু তুমি বেয়া সং ত্যাগ কৰা সেই সংগে নিতে যদি ভাৰত কৰিত মুখ্য দুৱাই দেৱে পয় মুকুত তেতিয়াহে তুমি মুক্তি লাভ কৰিব পাৰিবা গতিকে সেইকাৰণে আমি বেয়া সং ত্যাগ কৰিব লাগিব ইতিমধ্যে পুৰুধৰ বাপজনাই আমাক সুন্দৰভাৱে কথাখিনি কৈছিলে যে আমাৰ কিশোৰসকলৰ কাৰণে বহুত খেলে কৰি থাকে এই কথাখিনিত মই মাজতে অকণমান ভাগৱতৰ
উদাহৰণ দি কেইটামান কথা কম। তাৰ মাজতো আমি ভক্তি কৰিবলৈ যাওঁতে আমি ভকত হ'ব লাগিব, ৰূপান্ত হ'ব লাগিব। ভগৱন্তে ভগৱন্ত ভৱবিমোচন ভজন ভক্তিত ভুৱন্ত ভিজন অহতে কৃষ্ণক পবিত্ৰ পৰম আত্মা জানত কৃষ্ণ সমস্ততে হম তহতে তৰণ উপায় হৰিত হৰণ হৃদয় অপমন ধৰে কৃষ্ণৰ চৰণ। ভৱে কি বুলি ক'লে ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ চৰণৰ বাহিৰে সংসাৰৰ কৰ্মত যিজনে লিপ্ত নাথাকে। পঢ়ে কৈছে কৰ্ম মায়াময় জানি কটাক্ষ নকৰে কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। তবে কৈছে গুৰু তত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব লয় জ্ঞান তত্ত্ব দতি হইলে ভকত লয়। এই কথাখিনি গুৰু কোন দেৱ কোন এই কথাখিনি ভকত কোন এই কথাখিনি জানি তেওঁ তেতিয়া ভক্তি কৰে, তেতিয়া সেইজন আচলতে ভকত হৈ পৰে। গতিকে সেই ভক্তজনৰ ওচৰহে ভকত সদায় বিৰাজমান হৈ থাকে। কাৰণ গুৰুজনাই আমি দ্বিতীয় বৈকুণ্ঠত আজি দ্বিতীয় বৈকুণ্ঠ কপিলদেৱে মাতৃক দেৱহতীক কৈছে যে ইয়াতে স্বৰ্গ আছে, ইয়াতে নৰক আছে আৰু ইয়াতে বৈকুণ্ঠ আছে। নৰকুণ্ঠা কোনো শত্ৰুৱে যাতে আক্ৰমণ কৰিব নোৱাৰে সেইকাৰণে কৈছে দ্বিতীয় বৈকুণ্ঠ। কিন্তু মহাপুৰুষ গুৰুজনাই দ্বিতীয় বৈকুণ্ঠত আমাক সাতশলকীয়া আসনৰ যোগেদি আমাক দেখুৱাই থৈ গৈছে। তাৰ মহিমা আছে। প্ৰথম দুৱাৰখন হৈছে গুৰুজনাই দেখুৱাই দিয়া এই সাতশলকীয়া আসনৰ যোগেদি সপ্ত বৈকুণ্ঠৰ যোগেদি আমাক এটা কথাই দেখুৱাই থৈ গৈছে। প্ৰথম দুৱাৰখন হৈছে শান্ত বিলাস। বিলাস মানে শান্তি ঠাই, শান্ত মানে শান্তই। এতিয়া আমি শান্তি কেনেকৈ লাভ কৰিব পাৰিম, সুখ কেনেকৈ লাভ কৰিব পাৰিম? আমিতো সদায় সুখকে বিচাৰি আছো, কিন্তু সুখ জানো পাইছো আমি? দুখটো কোনেও নিবিচাৰে, কিন্তু সকলোৱে সদায় সুখকে পায়। কিন্তু মহাভাৰতৰ ভাগৱতত এগৰাকী আয়ে দুখ বিচাৰিছিলে, সেইগৰাকী হৈছে কুন্তি। যেতিয়া মহাভাৰতৰ যুদ্ধৰ শেষৰ ফালে সামৰণিৰ পিছতে কুন্তি কৈছিলে কৃষ্ণই যে হে পেহী, ইমান দিনে মই তোমাৰ পুত্ৰসকলক লালন পালন কৰিলো, চোৱা চিতা কৰিলো, এতিয়া মই যাব হৈছে, গতিকে যোৱা আত্মতত মই তোমাক এটা বৰ দিব বিচাৰিছো, কি বৰ লাগে কোৱা? তেতিয়া কুন্তিয়ে কি বুলি ক'লে যে হে প্ৰভু, তুমি যে এই বিশ্ব জগতৰ তুমি যে স্বয়ং ঈশ্বৰ এই কথাটো মই জানিলো। তুমি ইমান দিনে মোৰ পুত্ৰসকলক চৰাই যেনেকৈ বাঁহত লালন পালন কৰে, ঠিক তেনেকৈ ইমান দিনে তুমি মোৰ পুত্ৰসকলক চোৱা চিতা কৰিলা। গতিকে এতিয়া তুমি যাব সময়ত মোক এটা বৰ দিব বিচাৰিছা, তুমি এনেকুৱা এটা বৰ দিয়া, দুখৰ কৰি দুখ দিয়া, যাতে সদায় মই তোমালৈ মনত পৰে। কিন্তু আমাৰ স্বভাৱবিলাক কি হৈছে? যদি ভগৱন্তই যদি আমাক ক'লেহেঁতেন যে আপোনাক এটা বৰ দিব বিচাৰিছো, তেতিয়া আপুনি কি বিচাৰিলেহেঁতেন? গোটেই অজস্ৰ ধন দিয়া, মাটি সম্পত্তি দিয়া, ল'ৰাটোলৈ ভাল ছোৱালী এজনী দিয়া, ছোৱালীজনী ভাল ল'ৰাটোলৈ দিয়া, সকলো ভালকে বিচাৰে। কিন্তু কুন্তিয়ে সেইটো বিচৰা নাছিলে। সেইকাৰণে আমি ভগৱন্তক কেতিয়া বিচাৰো? যেতিয়া ল'ৰাটোৱে মেট্ৰিক দিব হৈছে, যেতিয়া ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী দিব হৈছে, পৰীক্ষা আগমুহূৰ্তত গোৱালপাৰ তালৈ নামঘৰলৈ আহো, নামঘৰে সেৱাভাগ ধৰি যে মোৰ ল'ৰাটোৱে কাইলৈ মেট্ৰিক দিব, আশীৰ্বাদ এটা দি দিয়া। কিন্তু যেতিয়া ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, লেটাৰ পালে, ষ্টেণ্ড কৰিলে, তেতিয়া সেই নামঘৰীয়ালৈ পাহৰিলে।
পাহৰি কি কৰিলে 10-15 কেজি ব্ৰইলাৰ আনি ঘৰত ফ্ৰিজে লগাই নাচ বাগ দি থাকিব। কিন্তু আমাৰ স্বভাৱবিলাক এইটোৱেই। সেইকাৰণে আমাৰ সুখ কেনেকৈ পাব লাগিব? ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব, তেতিয়াহে আমি সুখ পাম। তেতিয়া আমি প্ৰথম দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। দ্বিতীয় দুৱাৰখন হৈছে শংখবিলাক। শংখ মানে ৰাজশংখ। ৰাজশংখ এটা বিশেষ গুণ আছে, ই পানী আৰু গাখীৰ মাজত মিহল হৈ থাকিলেও এই গাখীৰহে নিৰ্বাচন কৰি খাব পাৰে। ঠিক আমি ভাল বেয়া, ন্যায় অন্যায়, দুখ সুখ, আচাৰ বিচাৰ এইবিলাক নিৰ্বাচন কৰি ভালবিলাক লৈ বেয়াবিলাক পৰিহাস কৰিব লাগিব। তেতিয়া আমি এই দ্বিতীয় দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। বৈকুণ্ঠৰ দ্বিতীয় দুৱাৰখন হৈছে শ্বেতবিলাক। শ্বেত মানে বগা। বগা হৈছে সত্য প্ৰতীক, শুদ্ধ প্ৰতীক। আমাৰ ভাৱনাবিলাক শুদ্ধ হ'ব লাগিব। আমাৰ ভাৱনাবিলাক যদি অশুদ্ধ দেখো, অশুদ্ধ হয়, তেতিয়া সকলোকে আমি অশুদ্ধ দেখো। যেনেকৈ এখন ৰঙা চশমা পিন্ধিলে আমি ৰঙাকে দেখো, ক'লা চশমা পিন্ধিলে সকলো ক'লা দেখো। ঠিক চশমাখনৰ ৰঙৰ ওপৰত আমি যি বিচাৰো তাকেই লাভ কৰিব পাৰো। ঠিক তেনেকৈ আমাৰ ভাৱনাবিলাক যদি যি ধৰণে আমি ভাবো সেই ধৰণে লাভ কৰিব পাৰো। এদিন ভাগৱত ব্যাখ্যাকাৰ আৰু পাঠকী এজনৰ লগত আলোচনা হৈ আছে। তাতে চন্দ্ৰবেগ ধাৰণ কৰি হনুমানেও শুনি আছে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে অশোকবনত যিবিলাক ফুল আছে সেই ফুলবিলাক বগা। তেতিয়া হনুমানে ৰ'ব নোৱাৰিলে, আচল ৰূপ ধাৰণ কৰি ক'লে যে অশোকবনত মই নিজে আছিলো, ফুলবিলাক ৰঙাহে। তেতিয়া ব্যাখ্যাকাৰজনে ক'লে, হে হনুমান, যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তুমি অশোকবনত আছিলা সঁচা। সেই সীতাক হৰণ কৰা দৃশ্যটো দেখাৰ লগে লগে তোমাৰ খঙৰ ভমকত তোমাৰ চকুবিলাক ৰঙা হৈ গৈছিল, আৰু সেই ভমকতে তুমি গোটেই সমস্ত ফুলবিলাক ৰঙা দেখিছিলা। গতিকে ফুলবিলাক প্ৰকৃতত বগাহে আছিল। সেইকাৰণে আমাৰ মনবিলাক এনেকুৱা হয়, সমাজ এখনত যেতিয়া আমি থিয় হওঁ বা ক'ৰবাত যদি আমি থিয় হওঁ, তেতিয়া ভাল ভকত এজন পোৱাৰ লগে লগে তেতিয়া আমাৰ সমালোচনা হয়, সদায় বেয়া গুণটো হয়। গতিকে আমি এই দুৱাৰখন অতিক্ৰম কৰিবলৈ হ'লে আমাৰ মনবিলাক সদায় পবিত্ৰ কৰি ৰাখিব লাগিব। তাৰ পিছৰ দুৱাৰখন হৈছে পদ্মবিলাক। পদ্ম মানে পদুম ফুল। পদুম ফুলৰ বিশেষ গুণটো হৈছে ই পানী আৰু বোকাৰ মাজত থাকিও কেতিয়াও লিপ্ত হৈ নাথাকে। গতিকে আমিও ঠিক এই সংসাৰখন এখন বিষহাৰী বুলি কৈছে। গতিকে যদিও আমাৰ সংসাৰ আছে, এই সংসাৰত থাকিও আমি যাতে গুৰু সেৱা কৰিব পাৰো, আমি ভকত সেৱা কৰিব পাৰো, আমি সদায় ঈশ্বৰ স্মৰণ কৰিব পাৰো, তেতিয়াহে আমি সেই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত কনক দণ্ড। কনক মানে হুল, দণ্ড মানে লাঠি। লাঠি নিজৰ অস্তিত্ব নাই, ই আনে বগুৱাই দিলেহে সি বাগৰে। আমাৰ শৰণ নৰেশ্বৰ প্ৰভুজনাই সুন্দৰভাৱে এই কথাখিনি বুজায় যে আমাৰ ঠিক যেতিয়া আমি শৰণ সদস্যৰ ওচৰত আমি বহি লৈ শৰণ ভাগি গ্ৰহণ কৰোঁ, ঈশ্বৰৰ চৰণত আশ্ৰয় লওঁ, তেতিয়া শৰণ সদস্যই যিখিনি কথা বুজাই দিয়ে, সেই বুজাৰ পৰা আমি ভাগৱত ধৰ্মক আশ্ৰয় কৰি, ভক্তি ধৰ্ম আশ্ৰয় কৰি থাকোঁতে এজন মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ম। অৰ্থাৎ সোণলৈ ৰূপান্তৰ হ'ম। মূল্যৱান বস্তুলৈ তেতিয়াহে আমি
ৰূপান্তর হন বোলে কোন নামাচার্য কোন বোলে পাঠাচার্য হল সদস্য ইত্যাদি ইত্যাদি হব পারে। তাৰপিছত আছে নিজানন্দ আত্মা আৰু পৰমাত্মা যি মিল হব সেইখন হৈছে গোলোক ধাম। গো মানে বেদ, লোক মানে স্থান, য'ত ভগৱন্তৰ স্থান। বেদ মানে হৈছে ইতিমধ্যে আমাৰ সভাপতি বাবজনাই বেদৰ কথাখিনি কিছুমান কৈ গৈছে। আমি আৰু বেদৰ কথাখিনি ইয়াত ক'বলগীয়া নাই, ইতিমধ্যে কিতাপেও লিখিছে। গতিকে এইকেইটা আমি যদি গুণ যদি অতিক্ৰম কৰিব পাৰোঁ তেতিয়াহে আমি ইয়াত বৈকুণ্ঠ লাভ কৰিব পাৰিম। আমি অকল বৈকুণ্ঠলৈ যাম বুলি ভাবি থাকিলে নহ'ব, কাৰণ স্বৰ্গলৈ গ'লে বোলে কি হ'ব, পুণ্য ক্ষয় হ'লে নাই নৰকত পৰিব লাগিব, কিন্তু বৈকুণ্ঠলৈ গ'লে কেতিয়াও ঘূৰি আহিব নালাগে। এইটো কথা যদি আমি ভাবি থাকোঁ তেতিয়াও আমাৰ ভুল হ'ব। কাৰণ আপোনালোকে প্ৰহ্লাদ চৰিতত পাইছে যে জয় বিজয় কোন আছিল? জয় বিজয় বৈকুণ্ঠ দৌৰি আছিল। তেনেহ'লে কিয় আকৌ মধ্য চাবলৈ আহিব লগা হ'ল? কাৰণ জয় বিজয় নিজৰ ভক্তি বলত নিজৰ ভক্তি বলত